নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। এইখন আমাৰেই চৰকাৰ নে? সেইফালে দিল্লীৰ যন্তৰ মন্তৰত ভাৰতৰ শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী কৰা সোণম ৱাংচুকৰ অনশনে আজি 16 দিনত ভৰি দিছে। ইফালে ইয়াত কালি পুলিচে প্ৰণৱ দলক গ্ৰেপ্তাৰ কৰিছে। কিয় গ্ৰেপ্তাৰ কৰিছে জানে? কিয় কাজিৰঙাৰ ইংলে পথাৰত তাৰ স্থানীয় মহিলা আৰু যুৱকসকলে কি কৈছে? এটাই প্ৰশ্ন, আজি সেই চৰকাৰখন ক'ত গ'ল যিয়ে নাৰীক সন্মান আৰু অধিকাৰ জাতি মাটি ভেটিৰ কথা কৈছিলে? আজি আমি দেখিবলৈ পাইছোঁ আমাৰ এই ইংলে পথাৰৰ আমাৰ গীতা গোৱালা এগৰাকী খাটি খোৱা কৃষক নাৰী। তেখেতৰ সংগ্ৰাম এজন ব্যক্তিৰ সংগ্ৰাম নহয়, তেখেতৰ সংগ্ৰাম হৈছে প্ৰায় আই মাতৃৰ লগতে কৃষক আৰু খাটি খোৱা শ্ৰমিকৰ এই অধিকাৰৰ সংগ্ৰাম। গতিকে আমি ক'ব বিচাৰোঁ বিশ্ব দৰবাৰত লৈ যোৱা এইটো এটা ললিপপহে। আমি দেখিবলৈ পাইছোঁ চৰকাৰখনে বাৰম্বাৰ আমাক ললিপপ দি ঠগি আহিছে, কিন্তু আমি ক'ব বিচাৰোঁ যদি সঁচাকৈ উন্নয়ন কৰিব বিচাৰিছে তেতিয়াহ'লে এই খাটি খোৱা মানুহৰ মাটিক কাঢ়ি লৈ কোনো উন্নয়ন কৰিব নোৱাৰে। গতিকে আমি ক'ব বিচাৰোঁ আমাৰ খাটি খোৱা শ্ৰমিকৰ যি মাটি অধিকাৰ তেখেতসকলে লৈছে, এইটো তেখেতসকলৰ নিজৰ স্বাৰ্থত, কোনো আমাৰ ৰাজ্যৰ স্বাৰ্থত তেখেতসকলে এই কাম কৰিব যোৱা নাই। লগতে তেখেতসকলে ডাঙৰ ডাঙৰ হায়াত হোটেল ব্যৱসায় উন্নয়ন কথা যি আমাৰ আই মাতৃহৰ পৰা জীৱিকা কাঢ়ি লৈছে, সঁচাকৈ দুখজনক কথা। কাৰণ সেই উন্নয়ন কোনো মূল্য নাই। আমি দেখিবলৈ পাইছোঁ সেই হোটেলবোৰত জানো আমাৰ আই মাতৃসকলে কৰ্মসংস্থাপন পাব? আমি পোনপটীয়াকৈ প্ৰশ্ন কৰিছোঁ, সেই হোটেলবোৰত জানো যিসকলে তথাকথিত উন্নয়ন কৰিব বিচাৰিছে তেখেতসকলে আমাক আই মাতৃসকলক জানো সন্মানজনক তাত কৰ্মসংস্থাপন দিব? আমি ক'ব বিচাৰোঁ সৌদ অসম নাৰী শক্তি সন্থা আওপা হয় আজি আমাৰ চৰকাৰখনে শাসনে দৃষ্টিয়ে বিজেপি চৰকাৰখনে ক'ব বিচাৰোঁ এই জাতি মাটি ভেটি কৈ আমাক ললিপপ দিয়া নিচিনা আমাক ঠগি আছে। কিন্তু আমি শাসনে দৃষ্টিয়ে বিজেপি চৰকাৰক ন্যায়সংগত বিচাৰ কৰি আমাৰ ইংলে পথাৰত যি পথাৰ মাটি আছে অতি সোনকালে গোটাই দিব লাগে আমাৰ ৰাইজক। লগতে আমাৰ সৌদ অসম নাৰী শক্তি সন্থা আওপা হয় আমি ক'ব বিচাৰোঁ আমাৰ নাৰী শক্তিয়ে জাগিছে, কিন্তু নাৰী শক্তি জাগিলে আপোনালোকৰ শাসনত যেনেকৈ বহাব পাৰিছোঁ তেনেকৈ শাসনৰ গাদীৰ পৰা আমি নমাব পাৰিম। গতিকে আমাৰ ৰাইজৰ যি আমাৰ দাবী আছে অতি সোনকালে মানি ল'ব লাগে, অন্যথা আমি শান্তিপূৰ্বকভাৱে আৰু গণতান্ত্ৰিকভাৱে গোটেই অসম জুৰি আন্দোলন কৰিম। এয়া আমি সৌদ অসম নাৰী শক্তি সন্থা আওপা হৈ দাবী জনাইছোঁ। আৰু আমাৰ সকলো নাৰীক সুৰক্ষিত কৰি যি অধিকাৰ আছে অধিকাৰটো আমাক অতি সোনকালে দিয়ক, এয়া আমি দাবী জনাইছোঁ। শাসনাধিষ্ঠ তথা ৰাজ্যত শাসনাধিষ্ঠ এই বিজেপি চৰকাৰখনেই হ'ল এই পৃথিৱীত আটাইতকৈ মিছলীয়া কথা কোৱা চৰকাৰ। তেওঁবিলাকে ভোটৰ আগমুহূৰ্তত বেলেগ ক'ব, কাম কৰিব বেলেগ। এনেকুৱাই তেওঁবিলাকে এটা প্ৰতিশ্ৰুতি দিলে কেৱল মাত্ৰ এই ডাঙৰ ডাঙৰ চেকৰ নিচিনা এই সহজ সৰল খাটি খোৱা চাহ শ্ৰমিকবিলাকক ভূমিৰ পাট্টাৰ নামত ডাঙৰ ডাঙৰ চেক দিলে যে পাট্টা হৈ গ'ল, ঢোক ঢাল বজালে। আজিৰ তাৰিখত এফালেদি দুজন তিনিজনক পাট্টা দিছে আৰু আনফালেদি এই অসমৰ অতি সহজ সৰল খাটি খোৱা এই খিলঞ্জীয়া মানুহৰ মাটি এই বণিক গোষ্ঠীক গতাই দিছে। তাতোতকৈ আৰু দুৰ্ভাগ্যজনকৰ বিষয় কি হ'ব পাৰে? সেয়ে আমি আজি ক্ষোভিত হৈ আদিবাসী ছাত্ৰ সন্থাৰ হৈ আজি গোলাঘাট জিলাৰ এই বোকাঘাট চহৰত আজি আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আমি আমাৰ এটা স্পষ্ট দাবী, লাগিলে তেজ দিম, লাগিলে জীৱন দিম, কিন্তু 1 ইঞ্চি মাটিও সেই বণিক গোষ্ঠীক কিন্তু দিয়া নহ'ব, এইটো কথা স্পষ্ট আছে। আৰু আমাৰ এই প্ৰতিবাদ কেতিয়াও স্থগিত নহয়। আজি ইয়াৰ পৰা আৰম্ভ হৈছে, কেৱল মাত্ৰ গোলাঘাটতে এইটো শেষ নহয়। যেতিয়ালৈকে গীতা গোৱালাৰ লগতে 45টা পৰিয়ালক মাটি যদি চৰকাৰে গতাই নিদিয়ে তেতিয়া কিন্তু সমগ্ৰ অসম জুৰি ইয়াৰ তীব্ৰতৰ আন্দোলন কৰা হ'ব। আৰু এই আন্দোলন কৰোঁতে যিকোনো অপ্ৰীতিকৰ যদি ঘটনা সংঘটিত হয় তাৰ কিন্তু সম্পূৰ্ণৰূপে জগৰীয়া অসম চৰকাৰ তথা অসম প্ৰশাসন। তাৰ মাজতে আমাৰ মহামহিম মন্ত্ৰীসকলে কি কৰি আছে চাওক। মহাকাশ প্ৰযুক্তিৰ দ্বাৰা হাজাৰ হাজাৰ কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা ৰাস্তাবোৰৰ অৱস্থা চাওক। এইটো দিল্লী ডেৰাডুন ঘাইপথ আৰু সেইটো হ'ল মুম্বাই পুনে এক্সপ্ৰেছৱেৰ শেহতীয়াকৈ মুকলি কৰা মিছিং লিংক। 6,695 কোটি টকীয়া এটা প্ৰকল্প, মাত্ৰ 9 সপ্তাহ আগতে উদ্বোধন কৰা এটা ৰাস্তা। বিহাৰৰ দলংবোৰৰ কথা নকলোৱেই বাৰু। বিহাৰ কিয়, আমাৰ ইয়াত মানুহ মৰা নাই জানো JNB ৰোডৰ উৰণীয়া সেতুত? এতিয়া খবৰ আহিছে যে কালি জুবিন ক্ষেত্ৰৰ পৰা খানাপাৰা আহি পাওঁতে হেনো মানুহক
8-10 ঘণ্টা সময় লাগিছে। সেইফালে প্ৰধানমন্ত্ৰীটো দেশে দেশে সন্মান লৈ ঘূৰিয়ে ফুৰিছে। আকৌ ৰামৰ নামত ৰাম মন্দিৰত কোনে হাজাৰ হাজাৰ কোটি টকা চুৰি কৰিছে। এইবোৰৰ মাজতে আমি সাধাৰণ মানুহবোৰে উন্নয়নৰ ধুমুহাত হাবুডুবু খাই আছোঁ। আহক আমি আকৌ প্ৰণৱহঁতৰ কাষত থিয় দিয়া ইংলে পথাৰৰ মানুহখিনিৰ ওচৰলৈ যাওঁ। এওঁলোকক ক'ৰ পৰা কেতিয়া কেনেকৈ অনা হৈছিল? এওঁলোকৰ পূৰ্বপুৰুষক প্ৰায় 200 বছৰ আগতে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা সোণৰ অসমৰ সপোন দেখুৱাই আভুৱা ভাৰী চাহ বাগানত কাম কৰিবলৈ লৈ অহা হৈছিল। আনিছিল কোনে? ব্ৰিটিছে। জাহাজত ভৰি দিয়েই তেওঁলোকে চৰ্দাৰৰ চাবুকৰ কোব খাইছিল। তেতিয়াই তেওঁলোকে গম পাইছিল তেওঁলোকক কলৈ লৈ অহা হৈছিল। সেই তেতিয়াৰে পৰা এতিয়ালৈকে তেওঁলোক ডলাৰ বগৰীৰ দৰে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে। তেওঁলোক যে মানুহ, তেওঁলোকৰ যে কিবা এটা অস্তিত্ব আছে, সেইটো তেওঁলোকে উপলব্ধি কৰে একমাত্ৰ নিৰ্বাচনৰ সময়তহে। ইংলে পথাৰৰ মহিলা আৰু যুৱকসকলৰ চকুৰ ফালে চাইছেনে আপোনালোকে? সেই ক্ষোভ, সেই চাৱনি আজিৰ নহয়। সেই ক্ষোভ শতিকাজোৰা বঞ্চনাৰ পুঞ্জীভূত ক্ষোভ। অতুল বৰাই কৈছে পঞ্চতৰা হোটেল তেওঁলোকৰ মাটিত নহয়, চৰকাৰী মাটিতহে হ'ব। কিন্তু তেওঁলোকৰ মাটি ক'ত? তেওঁলোকৰ বসুন্ধৰাৰ কি হ'ল? কিমানক মাটি দিলা বসুন্ধৰাৰ যোগেদি তোমালোকৰ সকলোৰে মাটি সম্পত্তি দিনক দিনে বাঢ়ি গৈ আছে। আৰু শতিকাৰ পিছত শতিকা জৰি এওঁলোক ভূমিহীন হৈ আছে। এই ৰহস্যটো কি? মন্ত্ৰী MLA মুখ্যমন্ত্ৰীটো কথাই নাই। যিফালেই মন মেলে সিফালেই তেওঁৰ মাটিয়েই মাটি। য'তে বিচাৰে ততেই তেওঁলোকৰ মাটি। যাৰ নাই ক'তোৱেই নাই, যাৰ আছে সকলোতে আছে। কিন্তু এওঁলোকে এই মন্ত্ৰী MLAবোৰৰ বেছিভাগেই এসময়ত হাৱাই চেণ্ডেল চোচৰাই ঘূৰি ফুৰিছিল। এতিয়া তেওঁলোকে কেৱল অট্টালিকা আৰু হেলিকপ্টাৰহে চিনি পায়। কেৱল কিটিপ শিকিছে নিৰ্বাচন জিকাৰ। আপোনালোকে গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি বিল 2026খন ভালদৰে পঢ়িব। তাৰ 3টা কথা বৰ দৰকাৰী, বৰ গুৰুত্বপূৰ্ণ। 1 নম্বৰ, চৰকাৰে য'তেই মাটি অধিগ্ৰহণ কৰিব বিচাৰে ত'তেই তেওঁলোকে মাটি অধিগ্ৰহণ কৰিব পাৰিব। 2 নম্বৰ, চৰকাৰে ব্যক্তিগত খণ্ডৰ লগ লাগি এই মাটিত যি মন যায় তাকে কৰিব পাৰিব। 3 নম্বৰ, চৰকাৰৰ এই কামত যে বাধা দিব তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে শাস্তিমূলক ব্যৱস্থা ল'ব পাৰিব। নামত এইখনক এতিয়া গুৱাহাটী ছেটেলাইট চিটি ডেভেলপমেণ্ট অথৰিটি বিল 2026 বুলি কৈছে। কিন্তু বিলখনতে লিখা আছে, The bill provides for declaring satellite city development areas in Kamrup Metropolitan District and any other districts the government may notify. মনত ৰাখিব, and any other districts the government may notify. মানে চৰকাৰে যেতিয়াই বিচাৰে তেতিয়াই যিকোনো জিলা এই আঁচনিৰ ভিতৰত সোমাই ল'ব পাৰিব। গতিকে কথাটো কি হ'ল? অসমৰ মাটি ব্যক্তিগত খণ্ডৰ বনিয়াক দি তাত হোটেল খুলিব, যি মন যায় তাকে খুলিব, আৰু তাত এই মন্ত্ৰী MLA সকলৰ অংশ থাকিব, শ্বেয়াৰ থাকিব। বছ সিমানেই। বিলখনত সকলো কথা খুলি কোৱাৰ প্ৰয়োজন নাই, তাত প্ৰভিজন থাকিলেই হ'ল। এতিয়া চাওক, অসমৰ বাহিৰৰ ব্যক্তিগত খণ্ডৰ যিয়ে ধন বিনিয়োগ কৰিব তেওঁলোকৰ কোনো সমস্যা নাই। মন্ত্ৰী MLAৰ কোনো সমস্যা নাই। সমস্যা কাৰ? ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজৰ, পুলিচ প্ৰশাসনৰ আৰু প্ৰণৱ আদিত্যহঁতৰ দৰে যিসকলে ক্ষতিগ্ৰস্তসকলৰ লগত থিয় দিছে তেওঁলোকৰ। সাধাৰণ পুলিচবোৰ সাধাৰণ মানুহৰ দৰেই নহয় জানো? বঙহৰ মানুহকে বঙহৰ মানুহৰ বিৰুদ্ধে লগাই দিছে এওঁলোকে।
কিয় সকলোতে সেইটোকে কৰি থকা নাই জানো? হিন্দু মুছলমান মিয়া অসমীয়া কোনে কৰি আছে? এনেকৈয়ে আমাক আমাৰ বিৰুদ্ধে লগাই দি এওঁলোকে ৰাজত্ব কৰি আছে, নিৰ্বাচন জিকি আছে, আমাৰ বিৰুদ্ধে সকলো কৰি আছে। আমাৰ উপায় এটাই, আমি একগোট হৈ থিয় দিব লাগিব। মাউসে উঠিলে গুৰি পৰুৱাৰো মৰণ নাই, সেই কথাটো আমি বুজিব লাগিব। ধন্যবাদ।